হয়, প্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আপোনালোক অহাৰ কাৰণে আমি উৎসাহ পাইছোঁ। আৰু দ্বিতীয়তে আজি আমি ভাৰতীয় বুলি গৌৰৱিত যে এই শুভ প্ৰাক্ষণৰ সাক্ষী হ'ব পাৰিছোঁ। আৰু আমাৰ যি কাৰ্যসূচী, আমাৰ ৰাম প্ৰতিষ্ঠা পালন কৰা হ'ব আজি ইয়াত। আৰু লগতে আমাৰ ৰেলী এখন ওলোৱা হ'ব। এই ৰেলীত মোটামুটি 500মান মানুহ আগবাঢ়ি যাব। দেখিবলৈ পোৱা গৈছে কণ কণ শিশুসকলো ইয়াত অংশগ্ৰহণ কৰিছে। হয়, তেওঁলোকৰ জৰিয়তে কাৰ্যসূচীখিনি আগবঢ়াই নিয়া হ'ব। আৰু ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ যি চৰণ ধোৱাৰ পানী, এয়া আমি ৰঙাগড়া মন্দিৰৰ পৰা পানী উঠাই ইয়াত আনি ৰামৰ প্ৰতিষ্ঠাৰ কি কি কাৰ্যসূচী ৰাখিছে আজিৰ দিনটোত? আজিৰ দিনটো আপোনাৰ কীৰ্তন চিৰ্তন, নাম ভজন প্ৰতি এইবিলাক হ'ব। আমাৰ যাত্ৰা এটা আছে দুৰ্গা মন্দিৰৰ পৰা শিৱ মন্দিৰৰ পৰা শিৱ মন্দিৰলৈ। কোন জেগা হয় এইখন? এইখন সোণাৰীবালি মধ্য পৰা ৰঙাগড়লৈকে যাব ৰেলী। কেনেধৰণে আয়োজন চলিছে এইবাৰ? চব আমাৰ গাঁৱৰ চব ৰাইজ যাব, আমাৰ চব মানে মহিলাসকল যাব। কিমান ৰাইজ হৈছে সমাগত হৈছে এই ৰেলীত? কিমান যাব? ইয়াত মানে 500ৰো অধিক ৰাইজ আছে মহিলা। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ সোণাৰীবালি যিটো মধ্যপৰা দুৰ্গা মন্দিৰ প্ৰাংগণ আছে, তাত আমি ইয়াত কুমাৰী পূজন, তাৰ লগতে দুপৰীয়া ইয়াত মধ্যাহ্ন ভোজন মানে প্ৰসাদ বিতৰণ, তাৰপিছত আমাৰ প্ৰচেছন। ইয়াৰ পৰা গটঙালৈ যোৱা হ'ব ৰঙাগড়া, তো তাৰ পৰা আকৌ প্ৰচেছন ইয়ালৈকে আহিব, ইয়াত সমাপ্ত হ'বহি। গতিকে আজিৰ এই পবিত্ৰ দিনত আমি গোটেই অসমবাসীৰ লগতে ভাৰতবাসীক আমি আমাৰ সোণাৰীবালি মধ্যপৰা পূজা মন্দিৰ প্ৰাংগণৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এটা দিন যাৰ কাৰণে আমাৰ আজি গৌৰৱৰ দিন। আজি ইমান বছৰ ধৰি যিটো ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱা নাছিল, আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে তাত আমাৰ যিমান সনাতন ধৰ্মৰ লোক আছে, আনকি আমি আন ধৰ্মৰ লোকসকলকো আজি শুভেচ্ছা দিব বিচাৰিছোঁ। যিহেতু ৰাম আমাৰ হৈছে আদৰ্শ আইডিয়েল পুৰুষ ভগৱান। তেখেতক আমি যেতিয়া শ্ৰদ্ধাৰে তেখেতক যেতিয়া আমি আজি প্ৰাণ প্ৰতিষ্ঠা কৰি ভাৰত নহয় গোটেই বিশ্বত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, গতিকে আজিৰ দিনটো আমাৰ কাৰণে বা ভাৰতৰ কাৰণে আজি এটা গৌৰৱ উজ্জ্বল দিন। আজিৰ দিনটো সকলোৱে আমি ভগৱানৰ পূজা আৰু তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শটো আমাৰ হ'ব লাগে। আজি আমি ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈ আছে, কিন্তু আগলৈ আমাৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগে। আমি প্ৰত্যেকে সমাজৰ এনেকুৱা ৰামৰ নিচিনা চৰিত্ৰ আদৰ্শ আমি হ'ব লাগে। আমি ভাৰতীয় হিচাপে আমি গৌৰৱ কৰিব পাৰিম যে আমাৰ আদৰ্শই হৈছে ৰাম। গতিকে আমাৰ ভাৰতত আজি ৰাম মন্দিৰ নিৰ্মাণ হৈছে। আগন্তুক দিনত আমাৰ যাতে এনেকুৱা ৰাম ৰাজ্য প্ৰতিষ্ঠা হয়, তাৰ কাৰণে আমি আজি সকলোৱে সংকল্পবদ্ধ হ'ব লাগে। আৰু ইয়াৰ পৰা গোটেই বিশ্বলৈ মেছেজ যাব লাগে যে ভাৰত এখন এনেকুৱা দেশ যি ধৰ্মগুৰু হয়, গোটেই বিশ্বৰ ধৰ্মগুৰু হয়। গতিকে এই ভাৰতত যি ৰামৰ আজি আদৰ্শ, সেই আদৰ্শৰে আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে আমি ইয়াৰ পৰাই গোটেই বিশ্বলৈ বা ভাৰতৰ পৰা আমি গোটেই বিশ্বলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে বিশ্ব কল্যাণৰ কাৰণে আমাৰ ভাৰত আৰু আমাৰ ৰামৰ আদৰ্শই শ্ৰেষ্ঠ হওক আৰু জগতে ইয়াক মানি ল'ব বুলি মই আশা কৰিলোঁ। এইখিনি কৈ মই আজিৰ যে আপোনালোকে অকণ সুযোগ দিলে এই দুই এষাৰ ক'বলৈ, তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই অসমবাসী তথা ভাৰতবাসীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।